জিয়া, এতিয়া মোৰ কথাটো ভালকৈ শুনি লোৱা। চিঞৰ বাখৰ নকৰিবা দেই তুমি। আজি আমি ষ্টেচনতে থাকিব লাগিব। এই ৰাতিখনতে গাড়ী চাড়ী নাপাওঁ নহয়। কি কথা ক'বলৈ আহিছা তুমি? এনেকৈ ষ্টেচনত কেনেকৈ থাকোঁ এতিয়া? কথাটো বুজিবলৈ যত্ন কৰা। এতিয়া ৰাতি 2টা বাজিছে। এতিয়া 2টা বজাত তুমি একো উবেৰো নোপোৱা, ওলাও নোপোৱা, ৰিক্সাও নোপোৱা নালাগে। এতিয়া ইয়াতে পৰি ধৰি থাকিব লাগিব। মানুহবোৰ যেনেকৈ আছে জুই তুই ধৰি এইখিনি বহি থাকিব লাগিব, নহ'লে বেঞ্চতে শুই থাকিব লাগিব। ৰাতিপুৱা দেখা যাব কি হয়। তুমি মোক এনেকৈ এথানি কৰিবলৈ লৈ আহিছিলা মানে? কেনেকৈ মই থাকোঁ ইয়াত ষ্টেচনত? সেয়া কিবা বুজি নাপালে কথাটো বেয়া লাগে। তোমাক মই ইমান দূৰৰ পৰা লৈ আহিছোঁ ইমান সযতনে, সেইটো হ'লে নেদেখা। এতিয়া মই তোমাক কি আঠানি কৰিবলৈ লৈ আহিছোঁ? তুমিতো কোৱা নাছিলা মোক তুমি এনেকৈ সেই আনকমফৰ্টেবল কৰি ৰাখিম বুলি। তুমিতো আৰামত ৰাখিম বুলি কৈছিলা ৰান্ধি বনাই। এতিয়া মই কি ষ্টেচনত থাকিব লাগিব? জীৱনত মই ষ্টেচনত থাকি পোৱা নাই। কি কথা ক'ব আহিছা তুমি? জলদিছে ৰিক্সা এখন মাতা, টেক্সি এখন হ'লেও মাতা। বেছিকৈ নবকিবা। ওচৰে পাজৰে মানুহবোৰ আছে দেখিছা নাই? চবেই ঘূৰি ঘূৰি চাব এতিয়া। অকণমান বুজিবলৈ চেষ্টা কৰা। এতিয়া একদম ৰাতি 2টা বজাত ক'ত তুমি টেক্সি পাবাহে? ইয়াতে বহি থাকিব লাগিব। এতিয়া সেই খুটাটো আজি পেলাই তাতে শুই থাকিম ব'লা। তেতিয়া সেই ৰাতিপুৱা হ'ব, তাৰপিছত টেক্সি চব আহিব। তেতিয়া তাৰপিছত লৈ যাম তোমাক টাউনৰ ফালে। তোমাৰ লগত যে অহাটোৱে ভুল আছিলে নেকি? মোৰ ঘৰৰ মানুহবোৰে গম পালে কি হ'ব বাৰু মই যে ৰাতি ষ্টেচনত কটাইছোঁ বুলি? মাহঁতে এনেই কোৱা নাছিলে দেই, ভাবি চিন্তি জীৱনত কাম কৰিব লাগে বুলি। বেগটো বৰ গধুৰ, বাউসীটো বিষাই গ'লগৈ। অকণমানটো বুজিবলৈ চেষ্টা কৰা। মোৰোতো কষ্ট হৈছে, অকল তোমাৰে কষ্ট হৈছে নেকি? মই কি আৰু বৰ চখত কৈছোঁ নেকি তোমাক ইয়াত ষ্টেচনত থাকিবলৈ? উপায় নাই কাৰণেহে কৈছোঁ। ইয়াততো কাকো চিনিও নাপাওঁ টেক্সি এখন পঠিয়াই দিয়ে বুলি ক'বলৈ। এইখন আমাৰ গাঁও নহয় নহয়, গম পাইছা নাই? আমি এতিয়া কেৰেলা ষ্টেচনত নামিলোহি। এতিয়া আমি লোকৰ দেশত আছোঁ, লোকৰ ৰাজ্যত আছোঁহি। বেছি কাজিয়া পচাল নকৰিবা ইয়াত। কিন্তু ৰাতি এনেকৈ ষ্টেচনত থকাটো ছেফ জানো? চুৰ ডকাইত অনেক থাকে ষ্টেচনত। মোৰ হ'লে ভয় লাগে দেই। মই হ'লে শুবলৈ নাই, মই চকু মেলি বহি থাকিম। তুমি শুলে শুই থাকা। একো নহয় অ', গোটেই চাৰিওফালে চোৱাচোন, মানুহবোৰ যেনি তেনি বহি আছে, পৰি আছে, তেনেকৈ পৰি থাকিম আৰু। তুমি মোক পলুৱাই আনি মগনিয়াতকৈও হাতচাৰ গতি কৰিছা। পিছলৈ আৰু কি কৰিবা ঠিকেই নাই। মই নেক্সট ষ্টেচনত গৈ পেলাই ট্ৰেইন ধৰি ঘূৰিহে যাওঁ নেকি ঠিক নাই অসমলৈ। তুমি কেলেই ইমান অবুজন বাৰু? অকণমানতো বুজিবলৈ চেষ্টা কৰা। মোক ভাল পাওঁ বুলি যে কোৱা তুমি, ভাল পালে এনেকুৱা কৰে জানো? মোৰ দুখবোৰ কিয় বুজি নোপোৱা তুমি? যোৱা এতিয়াই ঘূৰি যোৱাগৈ, যোৱা। কেনেকৈ যোৱা? অকলে গৈ থাকা। মোক লগত লৈ আনি এতিয়া অকলে ঘূৰি যাবলৈ কৈছা? তোমাক আৰু বুজিবলৈ বাকী নাই, সঁচাকৈ কৈছোঁ। জিয়া প্লিজ, তোমাক মই ভৰিত ধৰিছোঁ। ইয়াত মানুহৰ আগত কাজিয়া নকৰিবা প্লিজ। লোকৰ জেগা, ইয়াত চোৱা। অলপতে আকৌ খলপ হ'ব। কোনোবাই আকৌ মোকে হাত দাঙিবলৈ আহিব। মনে মনে থাকা। সেইটো বেগটো চাবা। মোৰ হ'লে বহুত ভোক লাগিছে। সেইখিনিত মানুহ এজনে পকৰি বনাইছে, পকৰি কেইটামানকে খাই লওঁগৈ। ৰ'বা, ক'ত গৈছা? অকলে নাযাবা, ৰ'বা। একো নহয়, মই সৰু ছোৱালী নহয় পাৰিম। সৰু ছোৱালী বুলি কথা নহয় নহয়। ৰাতিখন তুমি ক'ত গৈছা বাৰু? যলৈকে নাযাওঁ, ক'ৰবাত গুচি যামগৈ। তোমাৰনো কিহৰ দৰকাৰ? তুমি মোক নিজৰ ঘৰৰ পৰা লৈ আনি ইয়াত এইটো ব্যৱস্থাহে কৰিছা? ষ্টেচনত থাকিবলগীয়াহে কৰিছা? মোৰ গোটেই জীৱনটো মনত থাকিব তুমি মোক প্ৰথম পলুৱাই আনি এনেকৈ ষ্টেচনত ৰখাইছিলা ৰাতি। মই কিবা কৰোঁ বুলি কৰিছোঁ নেকি? কথাবোৰ কিয় বুজি নোপোৱা তুমি? মইতো ইয়াত কাকো চিনি নাপাওঁ, জানি নাপাওঁ। গুগল মেপ চাই এতিয়া যাব লাগিব ক'ত কি আছে কি নাই। তুমি মোকে কিয় ভুল বুজি আছা বাৰে বাৰে? প্ৰথমতে প্লেনিং কৰিব লাগে। তেনেকৈ ঘপককৈ যে তুমি গুচি আহিলা কেৰেলালৈ যাওঁ বুলি, কিবা প্লেনিং কৰিছিলা? তোমাৰ কাৰণে এতিয়া ময়ো ফচিছোঁ ইয়াত আহি। তুমি এনেকৈ কৈ দিলা ন? মোৰ কাৰণে ফচিছোঁ বুলি কৈ দিলা? তোক মই ফচিছোঁ ন? ইয়াত আহি যে মই ষ্টেচনত এনেকৈ ৰাতি কটাব লাগিব বুলি জনা হ'লে মই কেতিয়া নাহিলোহেঁতেন। ঘৰত ইমান আৰামত থকা ছোৱালীজনী, মোৰ মায়ে যে গম পালে কি হ'ব? মোৰ ঘূৰাই সৰি পৰিব। আৰু মোৰ দাদাই যদি গম পায় এনেকৈ যদি মোক ষ্টেচনত কাজিয়া পিছা বুলি, তোমাক দাদাই চৰ সোধাব, চৰ। যি টিখন গাড়ী থাকিবা দেই, খং নুঠাবা আকৌ। ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ, ভাগৰ লগা নাই নেকি তোমাৰ? খুটাটোৰ ওচৰত অকণ বহি থাকোঁগৈ হা। নবহো মই, ক'তো নবহো। মই থিয় হৈয়ে থাকিম, এনেকৈ থাকিম। এই ছোৱালীজনী কেলেই ইমান অবুজন বাৰু? মই একো অবুজন নহয়, তুমিহে অবুজন। ছোৱালী এজনী লৈ আহিছা, কেনেকৈ তাইক কমফৰ্টেবল কৰাব লাগে নাজানা? থাকিবলৈ জেগা এডোখৰ নাই, মই ইয়াত পৰি থাকিম নেকি? জীৱনত মই এতিয়া ৰাস্তাত বহি পোৱা নাই, নবহো মই। কি হ'ব প্ৰথম দিনা এনেকুৱা? তুমিহে পিছত কি কৰিবা মোক? তুমি পিটিবা তুমি মোক ধৰি লৈ? পিটিম আকৌ। তুমি মোক জগৰ লগালে মই নিপিটিম তোমাক। বন্ধুসকল, ঘৰ এৰি গুচি আহিছিলোঁ কেৰেলালৈ। এতিয়া আহি মোৰ এয়া দুৰৱস্থা। আপোনালোকে যদি ইয়াৰ পিছৰ খণ্ডবিলাক চাবলৈ বিচাৰে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু মোৰ লগতে কি হ'ব ইয়াত মই ভাবিয়ে ভয় লাগিছে। খণ্ডটো যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।